আপুনি জানেনে আপোনাৰ ঘৰত কিয় দৰিদ্ৰতাই দেখা দিছে? কেতিয়াবা জানিবলৈ চেষ্টা কৰিছেনে ঘৰলৈ দৰিদ্ৰতা কিয় আহে? আপুনি ধনটো বহুত ঘটিছে, ভাল ব্যৱসায়ো কৰিছে, সমাজত আপোনাৰ সন্মানো আছে, কিন্তু দৰিদ্ৰতাই আপোনাৰ লগ এৰা নাই। তথাপিও আপুনি আজি পৰ্যন্ত জানিবলৈ চেষ্টা নাই কৰা যে কিয় আপোনাৰ ঘৰত আজিও দৰিদ্ৰতা আছে। তেন্তে আজিয়েই এই 10টা কাৰণ জানি লওক। এই কাৰণসমূহৰ বাবেই আপোনাক দৰিদ্ৰতাই লগ নেৰে। 1 নম্বৰ, জোখতকৈ বেছি চুলি দীঘল কৰিব নালাগে পুৰুষে। যদি সম্ভৱ তেন্তে পুৰুষে 40 দিনৰ মূৰে মূৰে চুলি কটাই থাকিব লাগে। 2 নম্বৰ, ঘৰলৈ আলহী আহিলে খং কৰিব নালাগে। বহুত মানুহে ঘৰলৈ আলহী আহিলে খং কৰে আৰু তেওঁক মনে মনে বেয়া পায়, কিন্তু এনে কৰিব নালাগে। 3 নম্বৰ, কেতিয়াও আমদানিতকৈ বেছি খৰচ কৰিব নালাগে। মানুহ সদায় মিতব্যয়ী হ'ব লাগে। যদি আমাৰ ওচৰত 1 টকা আছে আৰু আমি 10 টকা খৰচ কৰোঁ, তেন্তে ই দৰিদ্ৰতা অহাৰ এক ডাঙৰ কাৰণ। 4 নম্বৰ, যদি আপোনাৰ ঘৰলৈ কোনো আলহী আহে বা আপোনাৰ পৰিয়ালৰ কোনো ব্যক্তি আহে, তেন্তে কেতিয়াও বেয়া ব্যৱহাৰ কৰিব নালাগে। 5 নম্বৰ, ঘৰত থকা ভঙা বস্তু যেনে ভঙা কাপ, ভঙা প্লেটৰ উপয়োগ কৰিব নালাগে। যদি আপোনাৰ লগত বহুত টকা আছে, কিন্তু যদি আপুনি ভঙা কাপত চাহ খাই আছে, তেন্তে আপুনি এনে কৰিব নালাগে। 6 নম্বৰ, ওলোটাকৈ কেতিয়াও শুব নালাগে। ওলোটাকৈ শুলে বহুত বেমাৰ হোৱাৰ শংকা থাকে। যেতিয়া আপুনি অসুস্থ হৈ পৰিব আৰু চিকিৎসাৰ বাবে ডাক্তৰৰ ওচৰলৈ গৈ টকা খৰচ কৰিব, তেতিয়া আপুনি আৰ্থিক সমস্যাৰ সন্মুখীন হ'ব পাৰে। 7 নম্বৰ, মানুহে কেতিয়াও গছৰ তলত প্ৰস্ৰাৱ কৰিব নালাগে। 8 নম্বৰ, ৰাতিপুৱা সূৰ্য উদয় হোৱাৰ পাছতো শুই থাকিব নালাগে। 9 নম্বৰ, ফটা কাপোৰ মানুহে কেতিয়াও পৰিধান কৰিব নালাগে। 10 নম্বৰ, মহিলাসকলে থিয় হৈ কেতিয়াও চুলি বান্ধিব নালাগে। 11 নম্বৰ, অন্ধকাৰত কেতিয়াও আহাৰ গ্ৰহণ কৰিব নালাগে, কিয়নো আন্ধাৰত আহাৰ কেৱল শয়তানে গ্ৰহণ কৰে। 12 নম্বৰ, ৰাতি কেতিয়াও ঘৰত ঝাৰু মাৰিব নালাগে। 13 নম্বৰ, আমি যেতিয়া চাকি জ্বলাওঁ তেতিয়া মুখেৰে ফু কৰি কেতিয়াও নুমুৱাই দিব নালাগে। 14 নম্বৰ, কথাই প্ৰতি মিছা শপত খাব নালাগে। প্ৰায় মানুহে নিজৰ মিছা কথা ক'বলৈ মাক দেউতাক বা ভগৱানৰ শপত খোৱা দেখা যায়, কিন্তু এনে কৰিলে সেই ব্যক্তিজনৰ ঘৰলৈ দৰিদ্ৰতা অহাৰ মূল কাৰণ হ'ব পাৰে। 15 নম্বৰ, শ্মশান নতুবা কবৰস্থানত কেতিয়াও হাঁহিব নালাগে, কিয়নো ইতিমধ্যে তাত শূন্যতা হৈ আছে। তাৰ উপৰিও যদি আপুনি সেইবোৰ দেখি হাঁহি খিখিন্দালি কৰে, তেন্তে ইও আপোনাৰ দৰিদ্ৰতাৰ কাৰণ হ'ব পাৰে।